ধুনীয়াকৈ চাউলখিনি বান্ধি এনেকৈ বৰ্তমান সিজাই আছে পুৰাং ভাত এটুপ দুটুপকৈ ধুনীয়াকৈ চাইমত পৰি আছে চাওক গাহৰি মাংস আৰু মাটিমাহ খুব ধুনীয়াকৈ নমস্কাৰ দোস্ত আপোনালোকে গম পাইছে মই কেইদিনমানৰ আগত 93 সংখ্যক বাৰ্ষিক অধিৱেশন অৰ্থাৎ ৰঙিয়াত যি অনুষ্ঠিত হৈছিলে তাত গৈ মই আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়ালোঁ আৰু তাতে আপোনালোকে বহুতখিনি মৰম দিলে অনুপ্ৰেৰণা যোগালে যাৰ বাবে আজি মোৰ চেনেলৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ সক্ষম হ'ল আৰু আপোনালোকে ইয়াতকৈ বেছি মৰম দিব বুলি মই আশা কৰিছোঁ আৰু আজি মই এতিয়া বৰ্তমান গৈ আছোঁ মিচিং জনসমাজৰ আলিয়া লিগাং দেখিছে মিচিং জনসমাজৰ এখন মই ৰিবিকা চেং বৰ্তমান পিন্ধি আহিছোঁ আলিয়া লিগাঙত কেনেকুৱা হয় মানে আজি মই প্ৰথমবাৰৰ বাবে আলিয়া লিগাং খাবলৈ গৈ আছোঁ আৰু মানে তাত কি হয় মানে কেনেকুৱা ধৰ্মৰ নীতি নিয়ম কৰে সকলোবোৰ আপোনালোকক প্ৰথমে দেখাব চেষ্টা কৰিম আৰু দেখিছে ওচৰতে আছে মোৰ শ্ৰীমতী আৰু শ্ৰীমতীও যাব মানে আজি শ্ৰীমতী কি আজি প্ৰথম যাবা নি তুমি প্ৰথম যাম আৰু এবাৰো দেখা নাই মানে গৈও পোৱা নাই চাই পোৱা নাই আলিয়া লিগাং এবাৰ প্ৰথম যাওঁ বাৰু যি কি নহওক মানে আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মই বৰ্তমান আহি জীয়াঢল নদীৰ মাজত পালোহি দেখিছে আৰু এইটো পাতে গৈ পেলাই আমি সেই আলিয়া লিগাং য'ত পাতিছে তালৈকে যাব পাৰিম পথাৰখন মানে কিবা এটা ভাল লাগে এনেকৈ মুকলি পৰিৱেশত ওলাই আহি বৰ্তমান আমি পাইছোঁহি এইটো বাটেৰে দেখিছে এইটো বাটে আমি যাব লাগিব বন্ধুজনৰ ঘৰলৈ চাওক কিমান দূৰলৈকে আছে সেইফালে দেখিছে গোটেই বালি চাৰিওফালে কেৱল বালি এই আগলৈ দেখিছে বাইকখন গৈছে আমি যাব লাগিব সেইটো বাটেৰে ব'লক এতিয়া বৰ্তমান মই ধুনীয়াকৈ আহি পালোঁ যিজন বন্ধুৱে মোক নিমন্ত্ৰণ কৰিছিলে আলিয়া লিগাঙৰ বাবে সেই বন্ধুজনৰ ঘৰত বৰ্তমান আহি পালোঁ এইটো হৈছে বন্ধুজনৰ ঘৰটো আৰু ওচৰতে আছে এজন বন্ধু তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী দীপক দলে মোৰ এটা চেনেল আছে ফকতীয়া ৰস্তাৰ বুলি মই মিচিং ল'ৰা হয় আৰু এই দাদাক মোৰ চিনাকি হোৱা 3 বছৰমানে হ'ল আজি আৰু এই আমাৰ আলিয়া লিগাঙৰ কাৰণে আমাক দাদাক মতা হৈছে আৰু দাদা আৰু বৌ আহিছে লগতে আৰু মই 2-3 ঘণ্টা ৱেইট কৰি আছোঁ ঘৰতে বহি পিনি এতিয়া ফাইনেলি পালেহি ফেষ্টিভেল আছে আমাৰ মিচিঙৰ আলিয়া লিগাং সেইটো আপোনালোকক দেখাব পাৰে আৰু দাদাৰ চেনেলটো আজি পূৰা 1K হ'ল বহুত কংগ্ৰেচুলেশ্যন হয় ধন্যবাদ বৌ আহিছে বৌ এতিয়া আগত বহি আছে আমাৰ ঘৰত এতিয়া আমাৰ দাদাক মই ঘৰলৈ নিছোঁ আৰু আমাৰ ঘৰটো কেনেকুৱা আপোনালোকক দেখাম তো এতিয়া বলক গাইজ ভিডিঅ'টো আগলৈ চাওঁ আৰু এতিয়া বৰ্তমান আহি পালোঁ তেওঁলোকৰ ঘৰতে ধুনীয়াকৈ নিমন্ত্ৰণ কৰিছিলে আমি নিমন্ত্ৰণ ৰক্ষা কৰি আহি পালোঁ আৰু খন্তেক সময়ৰ পাছতে আৰু আমি আপোনালোকক মানে আলিয়া লিগাঙৰ কিছুমান নীতি নিয়ম হৈ আছে বুলি কৈছে বৰ্তমান হৈ গ'ল তাৰো কিছু দৃশ্য আপোনালোকক থুলমূলকৈ হ'লেও যিমান পাৰোঁ দেখাব চেষ্টা কৰিম এতিয়া মানে মই আপোনালোকক চাংঘৰৰ ভিতৰলৈ সোমাই যাম চাংঘৰৰ ভিতৰত তেওঁলোকে যি আলিয়া লিগাঙৰ যি আচল বস্তু মানে পুৰাং ভাত বুলি কয় সেই পুৰাং ভাত কেনেকৈ বনাইছে মানে কিহৰ লগত বনাইছে ব'লক আমি ওপৰলৈ গৈ মানে ভিতৰত গৈ আপোনালোকক দেখাওঁ মানে এয়া দেখিছে ওচৰতে ভাইটি আছে ব'লক ভাইটিয়ে মানে আমাক দেখুৱাব এইটো বাটে যাব লাগিব আৰু ভিতৰত যাব লাগিব ব'লক এতিয়া বৰ্তমান মই চাংঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ চাংঘৰৰ ভিতৰতে আছে পুৰাং ভাত আৰু লগতে চাইমদ আপং সকলোবিলাক আজি মিচিং জনসমাজৰ যি বিহুৰ সামগ্ৰী মানে আমি যেনেকৈ বহাগ বিহু আহিলে আমি পিঠা পনা আমি বিহুটো আদৰিব চেষ্টা কৰোঁ তেওঁলোকে সাজ পুৰাং ভাত আৰু বিভিন্ন ধৰণৰ বস্তুৰে তেওঁলোকে আজি এই মিচিং জনসমাজৰ আলিয়া লিগাং উৎসৱ পালন কৰে ব'লক সেই সকলোবোৰ বস্তু আমি ভিতৰত তন্নকৈ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু এতিয়া মই বৰ্তমান প্ৰায় ভিতৰলৈ সোমাই আহিলোঁ ভিতৰলৈ সোমাই আহি দেখিছোঁ এয়া হৈছে চাউল এয়া হৈছে এনেকৈ বান্ধিছে এয়া তৰাপাত হয় মানে অঁ কি এইবিলাক কি এইটো হৈছে আমাৰ চাউল ভাত এইটো যিটো নেকি এইটো টোপোলা ভাত বুলি কয় এইটো তাৰপিছত তৰাপাতটো সেইটোৰ লগত আমি এনেকুৱাকৈ দি মানে বান্ধো টোপোলাটো আৰু আগত এতিয়া কেৰাহীত দিয়া আছে এই টোপোলা ভাতখিনি কেনেকৈ যায় মানে এই টোপোলা ভাতখিনিকে পুৰাং ভাত বুলি কয় ন এইটোকে পুৰাং ভাত বুলি কয় আমাৰ মিচিঙৰ যিহেতু খাদ্য সেইটো হৈছে আমাৰ টোপোলা পুৰাং ভাত মানে আচল মানে পিঠা এই নহয় জানো পিঠা মানে পুৰাং ভাত নিশ্চয় চাগে খাবলৈ ভালে হয় চাগে নহয় জানো ভাল কচু শাকৰ লগত দিয়ে আৰু এনেকৈ চাইমদ দিয়ে তো আমাৰ মিচিঙৰ উৎসৱ সেইটোৱে আমাৰ খাদ্য মানে পুৰাং ভাতে প্ৰধান মানে খাদ্য নহয় জানো আৰু এতিয়া এতিয়া বৰ্তমান দিয়া হৈছে নেকি এতিয়া ব'লক আমি এওঁলোকৰ পাকঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ আৰু পাকঘৰৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকে দেখিছে এয়া পুৰাং ভাত বৰ্তমান এয়া দেখিছে জুই আছে আৰু এইফালে ডাঙৰ এখন কেৰাহীত মানে তৰাপাতত ধুনীয়াকৈ চাউলখিনি বান্ধি এনেকৈ বৰ্তমান সিজাই আছে পুৰাং ভাত এয়া পুৰাং ভাত আচলতে এনেকৈ সিজায় আৰু আপোনালোকক আজি মই এই তন্নকৈ দেখাব যত্ন কৰিছোঁ পাকঘৰৰ ভিতৰত প্ৰৱেশ কৰি চাওক বহুতখিনি আছে আৰু এইফালে আছে আপোনাৰ এইখিনি কি চাইমদ এইখিনি আছে চাইমদ দেখিছে ধুনীয়াকৈ ইয়াত দিছে আৰু এইবিলাক কি দিয়া আছে ইয়াত ভিতৰত য'ত নেকি চাইমদ টোপোলাটো হয় তাত চাইটো আৰু
ইয়াত ছাইমদৰ টোপোলাটো আছে ভিতৰত আৰু এইফালে দেখিছে এটুপ দুটুপকৈ ধুনীয়াকৈ ছাইমদ পৰি আছে চাওক। এতিয়া বৰ্তমান দীপক আৰু মই বৰ্তমান য'ত ফাংচন পাতিছে আলিয়া লিগাঙৰ তালৈ বৰ্তমান আহিছোঁ। আহি মানে ধৰি লওক পাইছোঁহি আৰু বেছি সময় নাই। হোৱাৰ পাছত মানে ইয়াৰ যিটো বৰ্তমান পৰিৱেশ চলি আছে সেই পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যিহেতু তেওঁলোকৰ কি মানে নিয়ম কৰে ন, সেই নিয়মবোৰ আপোনালোকক অলপ দেখাম। কিন্তু আহিছে লগত দীপক, মানে কেনেকুৱা লাগিছে ন আজি মোক লগ পাই? ভাল লাগিছে নাই? ভাল লাগিছে আৰু আপোনালোকে এতিয়া চাই ভাল লাগিব নিশ্চয়। এতিয়া আমি বৰ্তমান পালোহিয়ে যোনটো জেগা ফেষ্টিভেল চলি আছে এইটোলৈ আমি পালোহিয়ে আৰু বেছি দূৰ নাই। তো এতিয়া আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা জৰুৰ কৰিব মোৰ ফালত। ঠিক আছে। আৰু এতিয়া দেখিছে আৰু অলপ আহি পাইছোঁ আৰু এইফালে সৰু সৰু ভাইটিহঁতো আহিছে আৰু ল'ৰাবিলাক। ঐ আলিয়া লিগাং দেই ভাইহঁত। আলিয়া লিগাং। দেখিছে ধুনীয়াকৈ তেওঁলোকে সহযোগ কৰিছে মোক। এয়া দেখিছে আহি পালোহি আৰু এইফালে আহিছে ভণ্টিহঁত আলিয়া লিগাঙৰ বাবে। এয়া চাওক এইফালে আপোনাৰ বেছি দূৰ নহয় আৰু এইফালে এখন স্কুল ফিল্ড হয়। এতিয়া বৰ্তমান কিবা কিবি কি চলি আছে নাজানো, ব'লকচোন আমি ইয়াৰ ভিতৰলৈ যাওঁ। এখন দেখিছে পশ্চিম ধেমাজি প্ৰাথমিক বিদ্যালয় আছে এখনতে ফিল্ডখন, ইয়াতে তেওঁলোকে পাতে। আৰু বৰ্তমান মই আহি পালোঁ ফিল্ডৰ ভিতৰত য'ত নেকি বৰ্তমান ফাংচন পাতি আছে ন, মুকলি মঞ্চ পাতিছে। এইফালে দেখিছে যথেষ্ট মিচিং ছোৱালীবিলাক আছে আৰু এইফালেও আছে ধুনীয়া ধুনীয়া ছোৱালীবিলাকে আছে আৰু ধুনীয়াকৈ বৰ্তমান ৰীল লৈ আছে। এইফালে চাওক ফটো মাৰি আছে। এইফালে আছে আপোনাৰ দোকান কেইখনমান আছে আৰু এতিয়া বৰ্তমান এইফালে মিচিং সমাজৰ বৰ্তমান কিবা কিবি কাম চলিলে আৰু কি কাম চলিলে বৰ্তমান আমাৰ দীপকে বুজাই দিব। ব'লা দীপক এইফালে কি হ'ল মানে ধুনীয়াকৈ তুমি বুজাই দিবা। এয়া বৰ্তমান তেওঁলোকে দেখিছে ইয়াত কিবা কিবি অলপমান নিয়ম কানুন কৰিলে আৰু কি কৰিলে নাজানো। আচলতে এই আলিয়া লিগাং মানে বিহুটো হ'ল আপোনালোকৰ মানে মিচিং জনগোষ্ঠীসকলৰ কৃষিজীৱী উৎসৱ ন, কৃষি উৎসৱ প্ৰধানকৈ। সেইবাবে ইয়াত অকণমান কোৰ মাৰি এইফালে দেখিছে কিবা কিবি খেতি কৰিছে আৰু মানে কি কৰিলে দিনত কৰিলে। মই যিহেতু আহি পোৱা দেৰি হ'লে বাবে আপোনালোকক দেখাব নোৱাৰিলোঁ। এইফালেতো যথেষ্টবিলাক ছোৱালীবিলাক আছে। এতিয়া বৰ্তমান মই আপোনালোকক এই ঘৰটোলৈ লৈ গৈছোঁ। এই ঘৰটো হৈছে আপোনাৰ মিচিং জনগোষ্ঠীসকলৰ মুৰং উকুম মানে অৰ্থাৎ জিৰণি ঘৰ। ব'লক জিৰণি ঘৰৰ পৰিৱেশ মানে কেনেকুৱা বৰ্তমান আপোনালোকক অলপকৈ দেখাব চেষ্টা কৰোঁ। আৰু বৰ্তমান মই ষ্টেপত উঠিলোঁ আৰু এইটোৱে হৈছে মুৰং উকুম ঘৰ, মানে সম্পূৰ্ণ বাঁহেৰে বনাই আৰু বাঁহৰ চাংঘৰ হয়। এইফালে দেখিছে এইফালে দূৰ দূৰণিৰ পৰা আহিছে সম্ভৱ আলহীবিলাক, তেওঁলোকে বৰ্তমান খাই আছে আৰু এইফালে আইতাহঁতো আছে ধুনীয়াকৈ খোৱা বোৱা কৰি আছে। ইয়াতে মানে ধৰি লওক আপোনাৰ সকলোবোৰ বস্তুৱে মানে ইয়াতে বনায় আৰু ইয়াত দেখিছে বৰ্তমান গাহৰি মাংস খৰিকাত দি থৈছে। ইয়াত মানে জুই টাপত সিজাইছে মানে আৰু মানে খৰিকাত দিছে। এইফালে দেখিছে আমাৰ ককাই ধুনীয়াকৈ এটা গাহৰি মাংস নেকি ককাই? গাহৰি মাংস আৰু মাটিমাহ খুব ধুনীয়াকৈ বনাইছে মানে আৰু দেখিছে চাওক। খাবলৈ নিশ্চয় ভালেই হ'ব চাগে নহয় জানো? হয় হয় সকলো ৰাইজকে খুৱাই আছে ন? হয় হয় চবেই খাব পাৰিব ন? দেখিছে ধুনীয়াকৈ সকলো মানুহে খাব পাৰিব মাটিমাহ আৰু গাহৰি মাংসৰ জোল। এইটো নেক্সটটো আমাৰ এইটো নিয়মেই নিয়ম ন? এইটো কি কাৰণে কৰে এনেকৈ? এইটো কালিয়ে খাব। এইটো কাইলৈহে খাব, আজি নাখায়? এই যে গাহৰি মাংস এইটো গাহৰি মাংসৰ নেক্সট ন? এইটো পুৰণা বুঢ়াবিলাকে এইটো খাব। পুৰণা বুঢ়াবিলাকে খাব? আমাৰ হাৰীয়া মানুহবিলাকে এইবিলাক নাই, হাৰীয়া মানুহবিলাকে বুঢ়াবিলাকে এই যোনটো বহিছে মানে এনেকুৱাবিলাকে খাব ন? এইটো এখেতলোকে ঠিক আছে ধন্যবাদ। আৰু এতিয়া বৰ্তমান এইফালে কিবা ঢোল বজাই আছে, ব'লক আমি সেই ঢোল কেনেকৈ বজাইছে ব'লক চাই আছোঁ। আইতা কেনেকুৱা লাগিছে? আইটো নে ভাল লাগিছে নে আপোনালোকৰ? আৰু এইগুলো দেখিছে ধুনীয়াকৈ মুৰং উকুম মানে এইটো জিৰণি ঘৰত ধুনীয়াকৈ বহি আছে। খোৱা বোৱা কৰিলে না আপোনালোকে? খোৱা বোৱা কৰিলে? ধুনীয়াকৈ খোৱা বোৱা কৰি তেওঁলোকে এতিয়া বৰ্তমান জিৰণি ঘৰত বহি আছে। আৰু এয়া দেখিছে ছায়াপুং আপোনাৰ বুঢ়া মানে জ্যেষ্ঠসকলৰ কাৰণে ধুনীয়াকৈ ছায়াপুং চেকিছে। ছায়াপুং চেকিছে ন? ছায়াপুং চেকিছে চাওক মানে সঁচাকৈ ভাল লাগে তেওঁলোকৰ কিছুমান বস্তু দেখি। আৰু এইফালেতো দেখুৱালে আপোনালোকৰ গাহৰি মাংস নেক্সট কাইলৈ খাব বুলি কৈছে যথেষ্ট বুঢ়াসকলে। এইফালে বৰ্তমান চলি আছে ব'লক ঢোল বাদন। এইখিনি কি মাংস? এইটো বইল কৰি পিনি শুকাই থৈছোঁ। বইল কৰি শুকাই থোৱা গাহৰি মাংস। দেখিছে গাহৰি মাংস বইল কৰি বৰ্তমান শুকুৱাই থৈছে জুই টাপত। আলহী আহিলে ইয়াৰ পৰা দিব। আলহী আহিলে আলহীক মানে ইয়াৰ পৰাই খুৱাব? ইয়াৰ পৰাই খুৱাব। এইটো হৈছে আপুং অৰ্থাৎ ছাই আপুং হয়। দেখিছে কিমান মানে এটা
পানী টেংকিত দম কৰি থৈছে মানে চাই আপোন সকলোকে খোৱালে আৰু বহুতখিনি খালে আৰু এতিয়া যথেষ্টখিনি আছে এইফালে দেখিছে দাদাহঁতে ভাত খাই আছে পুৰাং ভাত খাই আছে গাহৰি মাংসৰ লগত আৰু এইফালেও দাদাহঁতে খাই আছে মানে চাই আপুং আৰু গাহৰি মাংস জোল মাটিমাহৰ লগত খালে ভাল লাগিছে নে আপোনালোকৰ একদম ভাল লাগিছে খাই ভাল লাগিছে ন খাই পেলাই মই বহুত ভাল লাগিছে ক'ৰপৰা আহিছে আপোনালোক মোৰ ইয়াতে ঘৰ হয় ইয়াৰে ন আপোনাৰ ওচৰৰে হেচুলি হেচুলিৰ পৰা আহিছে জীয়াতলৈ হেচুলি চব হেচুলিৰ পৰা আহিছে আৰু গাহৰি মাংস আৰু চাই আপুং খাই আছে নিশ্চয় ভাল হৈছে কাৰণে তেওঁ ইমান দূৰৰ পৰা আহিছে আৰু দূৰৰ পৰা আহি মানে ইয়াত তেওঁলোকে খাইছে আপোনালোকক দেখালোঁ ইয়াৰ পৰিৱেশটো কিমান ধুনীয়াকৈ সকলোৱে খাইছে দেখিছে গাহৰি মাংস আৰু মাটিমাহ আৰু পুৰাং দেখিছে আপোনালোকে এতিয়া বৰ্তমান গুমৰাগ নৃত্য নাচিবৰ কাৰণে তেওঁলোকে বৰ্তমান প্ৰেক্টিচ কৰি আছে এইফালে দেখিছে ষ্টেজত নাচিব এতিয়া বৰ্তমান তাৰ তেওঁলোকে ধুনীয়াকৈ প্ৰেক্টিচ কৰিছে এইফালে দেখিছে ধুনীয়াকৈ দাদাহঁতে ঢোল আৰু তাল ধুনীয়াকৈ বজাই আছে নাচনীসকলে খুব ধুনীয়াকৈ গুমৰাগ নৃত্য নাচিব বৰ্তমান দেখিছে ঢোল বাদন কম্পিটিশ্যন চলি আছে এজন এজনকৈ ঢোল বাদন কৰি আছে দেখিছে চাওক আপোনালোকে ঢোল বাদন কিমান ধুনীয়াকৈ কৰি আছে এতিয়া আপোনালোকে দেখা পাইছে এইফালে হৈছে সেইটো মাথা বা দোকান বৰ্তমান আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ বস্তু পায় আৰু এইটো মাথালৈকে দেখিছে সকলোবিলাক বস্তু পাব মানে ইয়াত আৰু আচলতে দোকান বুলি ক'লে আপোনালোকে গম পায় ন এতিয়া চব বস্তুৱে পায় এইফালে মাংস পাব চাগে এইফালে কি চাই মদ পাব এইফালে গাহৰি মাংস পাব পানী পুৰি আছে বিভিন্ন ধৰণৰ বস্তু ইয়াত পাব এইফালেও আছে এতিয়া বৰ্তমান সেইফালে ঢোল বাদন চলি আছে ঢোল বাদন কম্পিটিশ্যন আপোনালোকে এইফালে অলপ আগত দেখালোঁ আপোনাৰ মুৰং ঘৰত মানে গাহৰি মাংস আৰু মাটিমাহৰ লগত খাই আছে এইবিলাকতো বিভিন্ন ধৰণৰ এতিয়া প্ৰতিযোগিতাসমূহ চলি আছে ব'লক আমি ইয়াৰ পৰা বেছি দেৰি নকৰোঁ আৰু যাওঁগৈ আৰু যিহেতু এইফালে দীপক আছে দীপকে মোক ইনভাইট কৰিছিলে আৰু তাৰ ইনভাইট ৰক্ষা কৰি মই বৰ্তমান আহিলোঁ দীপক কেনেকুৱা লাগিছে আজি তোমাৰ এনেকুৱাত বহুত ভাল লাগিছে আৰু আজি ৰাতিওতো ফাংচন আছে আজি আৰু বেছিকৈ ভাল লাগিব আমাৰ আলিয়া লিগাং বুলি ক'লে চব মানুহে চাবলৈ মন কৰে অসমীয়াই হওক যি জাতিয়ে হওক মানে এনেকুৱা চাবলৈ মন কৰে আৰু আপোনালোকক আৰু অলপমান দেখাব পাৰে দাদাই তো আপোনালোকে চাই থাকিলেও ভিডিঅ'টো স্কিপ নকৰা হয় বৰ্তমান আমি সেই ফাংচন য'ত পাতিব আছিলে তাৰপৰা বৰ্তমান আপোনালোকক সকলোবোৰ দেখুৱালোঁ দেখুৱাই তাত বাই বাই বিদায় দি গুচি আহিলোঁ এতিয়া বৰ্তমান শিৱসাগৰলৈ গ'লে যাম শিৱসাগৰ লগত ধৰি লওক খোৱা বোৱা ব্যৱস্থা কৰিছে কি কি খুৱাইছে মানে সেয়া শিৱসাগৰৰ ঘৰৰ মা দেউতাহঁতে গম পাব সেয়া খাই ব'লৈ আমি বাই বাই মানে বিদায় মানে ঘৰলৈ যাম আৰু এতিয়া বৰ্তমান শিৱসাগৰলৈ আহি পাইছোঁহি আৰু খাই বৈ লওঁ মই ভিতৰলৈ সোমাই আহিলোঁ ভিতৰলৈ সোমাই আহি এতিয়া দেখিছে এয়া চাই আপুং খাব লৈছোঁ লগতে আপোনাৰ এয়া মাংস আচলতে গাহৰি মাংস নহয় ব্ৰইলাৰ মাংস হয় লগত আছে ভাজি জলকীয়া খাই মানে সঁচাকৈ ভাল লাগিছে বিহু যে সঁচাকৈ বিহু খোৱা যেন লাগিছে মানে বিহু এয়া আৰু দেখিছে চাই আপুং খালোঁ এতিয়া বৰ্তমান খন্তেক সময়ৰ পাছতে ভাত আহিব ভাত পানী খাম আৰু খাই বৈ আমি ইয়াৰ পৰা যামগৈ যিহেতু সময় বহুত হৈছে আৰু বেছি দেৰি নকৰোঁ আৰু ওচৰত দেখিছে বৰ্তা আহিছিলে বৰ্তা আপুনি ক'ৰ পৰা আহিছে হয় মই এই সোণোৱাল গাঁও অঁ বৰ্তা সোণোৱাল গাঁৱৰ পৰা আহিছে বৰ্তায়ো দেখিছে মোৰ লগতে সমানে সাঁজ নহয় আচলতে চাই আপুং খাইছে এইফালেও দেখিছে ভাজি দীপকৰ মা আচলতে খুৰী হয় খুৰীয়ে ধুনীয়াকৈ বনাই আছে মানে পুৰাং ভাত বনাই আছে মানে সঁচাকৈ ভাল লাগিছে আহি আলহীক ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰাৰ বাবে এইবিলাক পুৰাং ভাত এয়া দেখিছে পুৰাং ভাত ইও লৈছোঁ বিতা মালা কি বুলি ক'লে মানে সেইটো আদি ভাষাত লগাই দিলোঁ ইও লৈছোঁ বিতা বুলি ক'লোঁ পুৰাং ভাত বুলি ক'লোঁ এৰেম্পে দৈ চাম লুটা দেই আৰু এতিয়া ধুনীয়াকৈ আহি পাই গ'ল ভাত দেখিছে এয়া হৈছে ভাত আৰু এয়া হৈছে মাংস ব্ৰইলাৰ মাংস আলু বিলাহী বনাইছে এইখিনি হৈছে পুৰাং ভাত মানে পাতত দিয়া ভাত তৰা পাতত দিয়ে এইখিনি খাই চাওঁ পুৰাং ভাত ইয়াৰ লগতে আছে জলকীয়া দিছে
ইয়াত দেখিছে ভণ্টি হয় বাই হয় ন দীপকৰ বাই হয় মানে আমি সকলোৱে বৰ্তমান ধুনীয়াকৈ বহি খাই লওঁ মই এইখিনিতে আপোনালোকে এটা ধুনীয়া মৰম চেনেহ দেখুৱাবলৈ গৈছোঁ মানে এইটো মৰম চেনেহ হয়তো আমি নাপাবও পাৰোঁ কিন্তু হয়তো বহুত সমাজত নাই কিন্তু মিচিং জনসমাজত মানে এই নিয়মটো আছে মৰম চেনেহখিনি আছে চাওক এখন কাঁহীত 2-3জনে নালাগে 10জনলৈকে খাব পাৰে দেখিছে এয়া দীপকে খাই আছে আৰু মোৰ বন্ধু আৰু এয়া দীপকৰ বাই হয় ধুনীয়াকৈ একেখন কাঁহীতে দেখিছে ধুনীয়াকৈ খাই বৈ আছে মানে এইটোৱে বহুত মৰম চেনেহ এখন কাঁহীত খোৱা মই কিন্তু আগতে শুনিছিলোঁহে মই এতিয়া নিজ চকুৰে দেখা পাইছোঁ চাওক আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ইয়াত দেখিছে বৰ্তমান পুৰাং ভাত খাই আছোঁ মানে সঁচাকৈ ভাল লাগে পুৰাং ভাত খাই আমি ধুনীয়াকৈ বৰ্তমান খোৱা বোৱা কৰিলোঁ খোৱা বোৱা কৰি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ দেখিছে এতিয়া দীপকৰ খুৰী হয় এয়া মামী হয় তাৰপৰা এইবিলাক এয়া আমৈ হয় ন সকলোৱে দেখিছে ধুনীয়াকৈ পুৰাং ভাতে মাংসই খাই আছে অঁ চুলাইও খাইছে ভাল লাগিছে ন এনেকৈ একেলগে ইমান ধুনীয়া এটা পৰিৱেশত আপোনালোকক দেখা পাইছোঁ লগতে চাওক ইমান মৰম চেনেহৰ মাজে সকলোৱে একেলগে খোৱা বোৱা কৰি আছে আৰু এইফালেতো এইফালে কি বনাইছে কচু শাক ন খুৰী এয়া কচু শাক বনাই আছে যিহেতু আমাৰ দেৰি হৈছে বাবে কচু শাক নিদিলে আৰু সেইকাৰণে আমি নাপালোঁ মাংসই খালোঁ এয়া তুমি কোন হয় দীপকৰ সৰু ভনী আৰু এয়া আছে দীপকৰ বাই আচলতে আপোনালোকক ভালকৈ দেখুওৱা হোৱা নাছিলে বাবে এতিয়া দেখাইছোঁ এয়া দীপকৰ বায়েক হয় তাৰপৰা এয়া দীপক এয়া দেখিছেনে এই ভায়েকে একেখন কাঁহীতে ধুনীয়াকৈ খাই আছে এয়া আচলতে আমাৰ বৰ্তা হয় ইয়াৰে মানে ইয়াতে বৰ্তা থাকে বুলি ক'লেও বেয়া নহয় জানো ৱেলকাম অঁ ৱেলকাম ঠিক আছে সকলোকে দেখাইছোঁ ভাল লাগিছে আৰু এতিয়া আমি বৰ্তমান খোৱা বোৱা কৰি ল'লোঁ দীপকহঁতে খাই বৈ লওক দেই